ৰূপত আল্ট্ৰা বাছ ৰাজপথতে আল্ট্ৰা বাছৰ পচন্দ খুন্দাত প্ৰাণ গ'ল পিতৃ কন্যাৰ পুৱাই উত্তপ্ত হৈ পৰিল বঙাইগাঁৱৰ বটিয়ামাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এখন যাত্ৰীবাহী আল্ট্ৰা বাছত অগ্নিসংযোগ কৰিলে স্থানীয় ৰাইজে পুৱাই এক শোকাবহ দুৰ্ঘটনাৰ পিছতে তালগুৰিৰ নিত্য বজাৰৰ সমীপত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ আজি পুৱা তেতিয়া প্ৰায় ৭:৩০ বাজিছে ৰাষ্ট্ৰীয় ঘাইপথটোত তেতিয়া যান বাহন খেৰেঙা কন্যাক স্কুলত থবলৈ বাইকেৰে ওলাই আহিছিল নাছিৰ আহমেদ বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ গৈ আছিল সেইখন বিদ্যালয়ৰে শিক্ষক নাছিৰ আহমেদ তালগুৰিৰ নিত্য বজাৰৰ সমীপৰ চকটো অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে তীব্ৰবেগী এখন আল্ট্ৰা বাছে মহতিয়াই নিলে দুয়োকে থিতাতে প্ৰাণ গ'ল পিতৃ নাছিৰ আহমেদ আৰু কন্যা শ্বাহনাজৰ তেজেৰে ৰাঙিলি হৈ পৰিল ৰাজপথ দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত ৰাইজে জব্দ কৰিলে বাছখন ক্ৰমাৎ উত্তপ্ত হৈ পৰিল পৰিস্থিতি উল্লেখ্য যে দীৰ্ঘদিন ধৰি আল্ট্ৰা বাছৰ দৌৰাত্ম্য অব্যাহত আছে অঞ্চলটোত ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাৰ বাবে এই দুৰ্ঘটনাৰ পিছতে অধিক উত্তেজিত হৈ পৰিল ৰাইজ দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখন জ্বলাই দিলে ৰাইজে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনৰ চালকে ৰাইজৰ অভিযোগ তীব্ৰ গতিত আছিল আল্ট্ৰা বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় আল্ট্ৰা বাছখন অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলালে বঙাইগাঁও আৰক্ষীয়ে কিন্তু বিফল হ'ল বঙাইগাঁও আৰক্ষী লগে লগে খবৰ দিয়া হ'ল বঙাইগাঁও আৰক্ষী থানাত আৰু অধিক আৰক্ষী জোৱানৰ প্ৰয়োজন পৰিস্থিতি ক্ৰমাৎ বেয়া হৈ পৰিছে ঘটনাস্থলীত উপস্থিত হ'ল বঙাইগাঁও আৰক্ষীৰ লগতে CRPFৰ দল বঙাইগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ উত্তেজিত ৰাইজক বুজোৱাৰ চেষ্টা কৰি সফল নহ'ল দুৰ্ঘটনাত থিতাতে পিতৃ কন্যাই প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কোনোপধ্যেই সহজভাৱে এৰি নিদিয়ে ৰাইজৰ স্পষ্ট প্ৰশ্ন আল্ট্ৰা বাছক নাকি লগাব কোনে অৱশেষত সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথ অৱৰোধ উত্তেজিত ৰাইজৰ ব্যুৰ ৰিপৰ্ট অসম নিউজ।